কি হ'ল হেৰি আপুনি পুলিচ বুলি কৈছিলে নাই সৌপথাত নাই এছআই বুলি কৈছিলে নাই এই কি ধেমালি কৰে পুলিচে বুলি কৈ ধেমালি কৰে নি মানুহক আপোনালোকে মোক এনেকুৱা কৰিছে নি কেনেকুৱা কৰিব লাগে এছআই বুলি দম দি ফুৰিছে যে মানুহক এছআই বুলি দম দি ফুৰিছে যে মানুহক আপুনি নাই মই দম নাই দিয়া কেলে নাই দিয়াৰ কৈছে মই এছআই আমুক কৰিম তামুক কৰিম থানা একো দম নাই দিয়া আপোনালোকে টিআৰপি বঢ়াবলৈ মোক কিবা কিবি কথা নক'ব মোক চুপাৰখনে এৰি থৈ গ'ল বৰ ডাঙৰ কথা হ'ল আপুনি খাই আছে গমেই নাপালে মদ খাই আছে এৰি থৈ যাবলৈ কিয় নিব আপোনাক চুপাৰখনে কেলেনো এইবিলাক কৰি আছে বাইদেউহঁত আপোনালোকে কেলেই কৰি আছে মোক এইবিলাক কৰে খুব দুখ লাগে আকৌ আপোনালোকে এইবিলাক যদি কৰি থাকে খুব দুখ লাগে এই নিজৰহে ককাই ভাই আমি আমাৰবিলাকৰ যদি ভিডিঅ' বনাই পেলাই আপোনালোকে এইবিলাক কৰে বেয়া লাগে মই আজি মোৰ চুপাৰখনে মোক এৰি থৈ গ'ল পুলিচ বুলি কেলে কৈছে আপুনি পুলিচ বুলি কেলে কৈছে কেলে এছআই বুলি কৈছে ভুল হা এনেই মানুহে ক'ব পাৰে এনেই কৰিব পাৰে কৈছিলোঁ মই এনেই ক'ত ঘৰ আপোনাৰ কি নাম আপোনাৰ নামটো কি আপোনালোকৰ কি হ'ল আহিবানে নাহা আপুনি এছআই নে প্ৰকৃততে জুনিয়ৰ ইঞ্জিনিয়াৰ কওকচোন জুনিয়ৰ ইঞ্জিনিয়াৰ ক'ৰ আপোনালোকে ভিডিঅ' কল কৰি আছে নেকি ক'ৰ আপুনি মই একো নহয় মই পুলিচ বুলি কেলে কৈছে পুলিচ বুলি কেলে কৈছে কেলে এছআই বুলি কৈছে ভুল হ'ল হা এনেই মানুহে ক'ব পাৰে সেইকাৰণে আপুনি কৰিছিলে কৈছিলোঁ মই এনেই কৈছোঁ ক'ত ঘৰ আপোনাৰ ক'ত কি নাম আপোনাৰ নামটো কি না আপোনালোকৰ কি হ'ল আপোনালোকে কি চব ৰেকৰ্ডিং কৰি পেলাই টিআৰপি বঢ়াব নেকি টিআৰপি হা আপুনি এনেকৈ কৈ মদ খাই এনেকৈ উদ্ভণ্ডালি কৰি আছে যেন চৰকাৰী কৈ আছোঁ মই চৰকাৰী চাকৰি তাকৰি একো নকৰোঁ আকৌ বোলে একো নকৰোঁ একো নকৰোঁ ৰজা পুখুৰী নাই আপোনাৰ ওলাব নহয় আপুনি কি হ'ল হেৰি আপুনি পুলিচ বুলি কৈছিলে নাই সৌপথাত নাই এছআই বুলি কৈছিলে নাই এই কি ধেমালি কৰে পুলিচে বুলি কৈ ধেমালি কৰে নি মানুহক আপোনালোকে মোক এনেকুৱা কৰিছে নি কেনেকুৱা কৰিব লাগে এছআই বুলি দম দি ফুৰিছে যে মানুহক এছআই বুলি দম দি ফুৰিছে যে মানুহক আপুনি নাই মই দম নাই দিয়া কেলে নাই দিয়াৰ কৈছে মই এছআই আমুক কৰিম তামুক কৰিম থানা একো দম নাই দিয়া আপোনালোকে টিআৰপি বঢ়াবলৈ মোক কিবা কিবি কথা নক'ব মোক চুপাৰখনে এৰি থৈ গ'ল বৰ ডাঙৰ কথা হ'ল আপুনি খাই আছে গমেই নাপালে মদ খাই আছে এৰি থৈ যাবলৈ কিয় নিব আপোনাক চুপাৰখনে কেলেনো এইবিলাক কৰি আছে বাইদেউহঁত আপোনালোকে কেলেই কৰি আছে মোক এইবিলাক কৰে খুব দুখ লাগে আকৌ আপোনালোকে এইবিলাক যদি কৰি থাকে খুব দুখ লাগে এই নিজৰহে ককাই ভাই আমি আমাৰবিলাকৰ যদি ভিডিঅ' বনাই পেলাই আপোনালোকে এইবিলাক কৰে বেয়া লাগে মই আজি মোৰ চুপাৰখনে মোক এৰি থৈ গ'ল যিটো আমাৰ গুৱাহাটীৰ পৰা সৰুপথাৰ মুখে বৰপথাৰ হৈ যায় যিটো নাম্বাৰ বাছখন সৰুপথাৰ বাছখন যিখন মানে এজন যুৱকে নামে তেখেতে এছআই বুলি পৰিচয় দিছে কিন্তু আমি গম পোৱা মতে তেখেতে এছআই নহয়
তেখেতে যে পঞ্চায়তৰ ইঞ্জিনিয়াৰহে তেখেতে বৰপথাৰ যিটো মদৰ মতালত যিটো অভদ্ৰালি কৰিছে আমি অতি দুখিত লজ্জিত হৈছোঁ বৰপথাৰ ৰাইজ আৰু যাতে এই দুনাই নহয় তাৰে আমি কামনা কৰিছোঁ তেখেতে আমি সুদা পোছাৰ কাৰণে আমাৰ ৰাইজে বৰপথাৰ ৰাইজে সুদা পোছাৰ কাৰণে তেখেতে আকৌ মদৰ যিটো আমাৰ ৱেইন শ্বপ আছে তেখেতৰ তাৰ পৰা আকৌ এটা মদ লৈ পেলাই আকৌ তেখেতে বৰপথাৰত আমাৰ যিটো মদৰ পৰিৱেশ নষ্ট কৰিছে যাতে দুনাই নহয় আমি এইটো বৰপথাৰ আমি অতি লজ্জিত হৈছোঁ আৰু তেখেতে মদৰ বটলটো লৈ পেলাই গোটেই টাউনত ঘূৰি আছে আৰু আমাক দেখাইছে যে মদৰ বটল লৈ পেলাই তেখেতে যিটো আমাৰ পৰিৱেশ সৃষ্টি কৰিছে বৰপথাৰখনত আমি অতি লজ্জিত হৈছোঁ বৰপথাৰ ৰাইজ লজ্জিত হৈছোঁ তেখেতে ইতিমধ্যে তেখেতে এজন লগৰক ফোন কৰিলে গাড়ীত উঠি পেলাই ইতিমধ্যে আমি সোধা পোছা কৰাৰ কাৰণে আৰু আমাৰ সাংবাদিকসকলে যিটো আমাৰ ইয়াত সহযোগিতা কৰিছে তেখেতসকলে আমাক সোধা পোছা কৰাৰ কাৰণে তেখেতে গাড়ীত উঠি পলাবলৈ সক্ষম হৈছে আমি